নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ বাবে প্ৰত্যাহ্বান নেকি ভাৰত অৱশেষত আমেৰিকাই বুজি পালে ভাৰতৰ শক্তি আৰু ট্ৰাম্পৰ মুখত এতিয়া মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈছে ট্ৰাম্প ভাৰতক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে স্পষ্টকৈ কৈছে ভাৰতক এতিয়া কোনো শক্তিয়ে হেঁচা দি ৰাখিব নোৱাৰে ট্ৰাম্পৰ বিস্ফোৰক স্বীকাৰোক্তি আৰু এক প্ৰকাৰ এতিয়া ভাৰতৰ শক্তি দেখি হাহাকাৰ কৰিছে ট্ৰাম্পে সংবাদ মাধ্যমৰ সন্মুখত মোদীক লৈ কেইবাটাও মন্তব্য আগবঢ়াইছে স্পষ্টকৈ কৈছে মোদী হৈছে ভাৰতৰ আটাইতকৈ বৃহৎ শক্তি আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ বিশ্ব দৰবাৰত পুনৰ জিলিকিল ভাৰতৰ সাৰ্বভৌম শক্তি পুনৰ জিলিকিছে বিশ্বৰ সন্মুখত ভাৰতক আৰু হেঁচা দি ৰাখিব নোৱাৰে কোনো মহাশক্তিয়ে এই স্বীকাৰোক্তি কৰিছে ট্ৰাম্পে বিস্ফোৰক সাক্ষাৎকাৰত মোদীক মহান নেতা বুলি অভিহিত কৰিছে ট্ৰাম্পে ভাৰতৰ 150 কোটি জনসংখ্যা আৰু কূটনীতিৰ ওচৰত এক প্ৰকাৰ হাৰ মানিছে আমেৰিকাই মাৰ্কিন ৰাজনীতিবিদৰ বাবে বাণিজ্যত আগবাঢ়িছিল ভাৰত এক প্ৰকাৰ আমেৰিকাৰ কাৰণে প্ৰত্যাহ্বান আছিল ভাৰত যুদ্ধৰ পৰা আঁতৰি অৰ্থনীতি শক্তিশালী কৰা মোদীৰ কৌশলক লৈ এতিয়া সজাগ হৈছে আমেৰিকা মহাশক্তিধৰ আমেৰিকাকো কাইদাৰে তল পেলাই বিশ্বজুৰি নিজৰ জয়গান গোৱাইছে ভাৰতে বিশ্ব দৰবাৰত পুনৰ জিলিকিল ভাৰতৰ সাৰ্বভৌম শক্তি এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ বাবে প্ৰত্যাহ্বান নেকি ভাৰতক আৰু হেঁচা দি কোনো মহাশক্তিয়ে ৰাখিব নোৱাৰে এই মন্তব্য হৈছে ট্ৰাম্পৰ বিস্ফোৰক সাক্ষাৎকাৰক মোদীক মহান নেতা বুলি উল্লেখ কৰিছে ট্ৰাম্পে এতিয়া মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈছে ডোনাল্ড ট্ৰাম্প এক প্ৰকাৰ ভাৰতৰ শক্তি দেখি চিন্তিত হৈ পৰিছে ট্ৰাম্প যুদ্ধৰ পৰা আঁতৰি অৰ্থনীতি শক্তিশালী কৰা মোদীৰ চতুৰ নীতিক লৈ এতিয়া সজাগ হৈ পৰিছে ট্ৰাম্প এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ কাৰণে প্ৰত্যাহ্বান নেকি ভাৰত এতিয়া প্ৰশ্ন উত্থাপন হৈছে অৱশেষত আমেৰিকাই বুজি পালে ভাৰতৰ শক্তি মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈছে ডোনাল্ড ট্ৰাম্প ভাৰতক আৰু হেঁচা দি ৰাখিব নোৱাৰে কোনো মহাশক্তিয়ে এই বিস্ফোৰক স্বীকাৰোক্তি কৰিছে ডোনাল্ড ট্ৰাম্পে এটা গুৰুত্বপূৰ্ণ খবৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈছে ডোনাল্ড ট্ৰাম্প এক প্ৰকাৰ ভাৰতৰ শক্তি দেখি এতিয়া চিন্তাত পৰিছে ডোনাল্ড ট্ৰাম্প সংবাদ মাধ্যমৰ সন্মুখত মোদী আৰু ভাৰতক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এক প্ৰকাৰ ভাৰতক প্ৰশংসা কৰিছে অৱশেষত আমেৰিকাই ভাৰতৰ শক্তি বুজি পাইছে আমেৰিকাৰ কাৰণে প্ৰত্যাহ্বান নেকি ভাৰত প্ৰশ্ন উত্থাপন হৈছে কিয়নো মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈছে ডোনাল্ড ট্ৰাম্প আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত মোদীক প্ৰশংসা কৰিছে মোদীক মহান নেতা বুলি উল্লেখ কৰিছে ভাৰতৰ 150 কোটি জনসংখ্যা আৰু কূটনীতিৰ ওচৰত এক প্ৰকাৰ হাৰ মানিছে আমেৰিকাই ভাৰতৰ শক্তি এতিয়া জনসংখ্যা এই কথাও স্বীকাৰ কৰিছে ডোনাল্ড ট্ৰাম্পে শেহতীয়াকৈ এক সাক্ষাৎকাৰত ট্ৰাম্পে ভাৰত আৰু মোদীক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰে G7 বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজত কিছু বুজাবুজি হয় আৰু তাৰ পিছতেই এতিয়া ডোনাল্ড ট্ৰাম্পে মোদীক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ভাৰতৰ শক্তি বৰ্তমান সময়ত আমেৰিকাই বুজি পাইছে বিশ্ব দৰবাৰত পুনৰ প্ৰতিষ্ঠা হৈছে ভাৰতৰ সাৰ্বভৌম শক্তি অৱশেষত আমেৰিকাই স্বীকাৰ কৰিবলৈ বাধ্য হ'ল ভাৰতক আৰু পূৰ্বৰ দৰে হেঁচা দি কোনেও ৰাখিব নোৱাৰে আমেৰিকাই বুজি পালে ভাৰত অন্য ৰাষ্ট্ৰৰ দৰে নহয় ভাৰত বৰ্তমান সময়ত এখন শক্তিশালী ৰাষ্ট্ৰ গতিকে ভাৰতক কোনো ধৰণৰ হেঁচা দিবা কোনো ধৰণৰ চাপ দি ৰাখিব পৰা নাযাব এই কথা এক প্ৰকাৰ ট্ৰাম্পে স্বীকাৰ কৰিছে তাৰ সমান্তৰালকৈ এই সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নৰেন্দ্ৰ মোদীক মহান নেতা বুলিও আখ্যা দিছে ভাৰতৰ 150 কোটি জনসংখ্যা আৰু কূটনীতিৰ শক্তিৰ ওচৰত আমেৰিকাই মূৰ দুৱাইছে বুলি ক'ব পাৰি দ্য এক্সিছ শ্ব'ত ট্ৰাম্পে নিজৰ দেশৰে অতীতৰ ব্যৱস্থাক তুলাধুনা কৰি কেইবাটাও মন্তব্য কৰে
পূৰ্বতে আমেৰিকাৰ কিছুমান ৰাজনীতিবিদৰ বাবে ভাৰতে বাণিজ্যিক ক্ষেত্ৰত আমেৰিকাক চেৰ পেলাইছিল। কিন্তু এতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে যি চতুৰতাৰে যুদ্ধ বিগ্ৰহৰ পৰা আঁতৰি থাকি নিজৰ অৰ্থনীতি শক্তিশালী কৰিছে, তাক লৈ আমেৰিকা এতিয়া সম্পূৰ্ণ সজাগ। আমেৰিকাই এক প্ৰকাৰ ভাৰতক লৈ কৈছে যে ভাৰতে যুদ্ধত কোনো আগ্ৰহ নেদেখাই, ভাৰতে কেৱল কূটনৈতিক ৰাজনীতি কৰে আৰু সেই ৰাজনীতিক লৈ এতিয়া আমেৰিকা সজাগ হৈছে, আমেৰিকা চিন্তাত পৰিছে। কেৱল বাণিজ্যৰে নহয়, কূটনীতিৰ ক্ষেত্ৰতো আমেৰিকাৰ নাক গলোৱা স্বভাৱক তীব্ৰ প্ৰত্যাহ্বান জনাইছে ভাৰতে। 2025 মে মাহৰ ভাৰত পাকিস্তান সংঘাতৰ অন্ত পেলোৱাৰ মিছা কৃতিত্ব ট্ৰাম্পে বাৰে বাৰে দাবী কৰি আহিছিল যদিও ভাৰত চৰকাৰে আমেৰিকাৰ এই দম্ভালিৰ বেলুন ফুটাই দিছে। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে স্পষ্ট কৰি দিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাক পোনপটীয়াকৈ সকীয়াই দিছিল। ভাৰতে নিজৰ আভ্যন্তৰীণ আৰু সুৰক্ষাৰ বিষয়ত কোনো তৃতীয় পক্ষৰ মধ্যস্থতা কেতিয়াও গ্ৰহণ নকৰে। আমেৰিকাৰ দৰে মহাশক্তিধৰ দেশকো কাইদাৰে তল পেলাই ভাৰতে এতিয়া বিশ্বজুৰি নিজৰ শক্তিৰ জয়গান গাইছে। আমেৰিকাৰ মুখ্য ৰাজনীতিক ধিক্কাৰ ট্ৰাম্পৰ তাৰ সমান্তৰালকৈ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি, যি আমেৰিকাই ভাৰতক এক ডেথ ইকনমি বুলি কোৱা হয়, ভাৰতৰ অৰ্থনীতিৰ মৃত অৰ্থনীতি বুলি উল্লেখ কৰে। আৰু সেই আমেৰিকা বা সেই ট্ৰাম্পে বৰ্তমান সময়ত আমেৰিকাই ভাৰতক প্ৰশংসা কৰিছে, ভাৰতৰ শক্তি বুজি পাইছে। ট্ৰাম্পে নৰেন্দ্ৰ মোদীক মহান নেতা বুলিও উল্লেখ কৰিছে। এক প্ৰকাৰ ভাৰত আৰু ট্ৰাম্পৰ প্ৰশংসাত পঞ্চমুখ হৈছে ট্ৰাম্প। অৱশেষত আমেৰিকাই ভাৰতৰ শক্তি বুজি পাইছে, যি আমেৰিকাই বিভিন্ন সময়ত ভাৰতক লৈ কেইবাটাও বৃহৎ মন্তব্য আগবঢ়ায়, বিতৰ্কিত মন্তব্য আগবঢ়ায়। ভাৰতৰ অৰ্থনীতি মৃত বুলি উল্লেখ কৰে, যি ভাৰতৰ অৰ্থনীতি বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হয় আৰু সেই অৰ্থনীতিক ট্ৰাম্পে বিৰূপ মন্তব্য কৰে আৰু বৰ্তমান সময়ত তাৰ ওলোটা ছবি দেখিবলৈ পোৱা গৈছে। ট্ৰাম্পৰ মুখত এতিয়া মোদীৰ জয়গান, মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প কেইবাটাও ডাঙৰ মন্তব্য আগবঢ়ায়। এক প্ৰকাৰ ভাৰতৰ শক্তিৰ আগত এতিয়া নতশিৰ আমেৰিকা। অৱশেষত আমেৰিকাই বুজি পাইছে ভাৰতৰ শক্তি, মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈছে ডোনাল্ড ট্ৰাম্প।